নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডি আসাম টাইম ডি আসাম টাইমৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰলৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হৈছো গতিকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব যিসকলে নতুন আহিছে অনুগ্ৰহ কৰি এই চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টিত একোটিকৈ লাইক কৰি এই ভিডিঅ'টি আগলৈ শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব তো দেৰি নকৰি আগবাঢ়িছো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰলৈ এবাৰ লোকসভাৰ নিৰ্বাচনত বিজেপিয়ে এককভাৱে 370খনতকৈও অধিক আসন লাভ কৰাৰ আত্মবিশ্বাসী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও CNN নিউজ 18ৰ ৰাইজিং ভাৰত সামিট 2024ত দিয়া এক সাক্ষাৎকাৰতো একে দাবী কৰে লগতে প্ৰধানমন্ত্ৰীয়ে কয় যে মোদী চৰকাৰে আগন্তুক 25 বছৰৰ বাবে ৰোড মেপ প্ৰস্তুত কৰিছে আজিৰ দিনটোতে তেওঁ কয় যে চৰকাৰে 10 বছৰত চৰকাৰে কি কৰিলে তাৰ ৰিপৰ্ট কাৰ্ড দিছে তাৰ লগে লগে চৰকাৰে অধিক কাম কৰিবলৈ বদ্ধপৰিকৰ আগন্তুক 25 বছৰৰ বাবে ৰোড মেপ তৃতীয়বাৰৰ বাবে শাসনৰ বাবে 100 দিনীয়া কৰ্ম পৰিকল্পনা প্ৰস্তুত কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে আপুনি যদি কেৱল নিজৰ বাবে কৰে তেন্তে চৰকাৰ নহয় আমি মাত্ৰ জাতিটোক প্ৰথমে মনত ৰাখিব লাগিব নেশ্যন ফাৰ্ষ্ট হৈছে ৰাইজিং ভাৰতৰ ভেটি দেশৰ বাবে জীয়াই থাকিম দেশৰ বাবে মৰিম আজিৰ দিনটোতে ৰাইজিং ভাৰতত উপস্থিত আছিল গৃহমন্ত্ৰী অমিত শাহ তেওঁ কয় যে পশ্চিমবংগ উৰিষ্যা তেলেংগানা আৰু পাঞ্জাবত আসনৰ সংখ্যা বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা আছে কেৰালা আৰু তামিলনাডুৰ পৰাও আমি ভাল আসন পাব পাৰোঁ ইয়াৰ লগে লগে তেওঁ কয় যে বিজেপিয়ে দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত ইতিবাচক ফলাফল দিব এই সম্পৰ্কে বাৰু আপোনাৰ মতামত কি আপোনাৰ মতামত আমাৰ ভিডিঅ'ৰ তলৰ কমেন্ট বক্সত জনাবৰ কাৰণে নিশ্চয় নাপাহৰিব আগবাঢ়ি পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ এবাৰ 31 মাৰ্চ অৰ্থাৎ দেওবাৰে খোলা থাকিব চৰকাৰী বেংক 31 মাৰ্চ অৰ্থাৎ দেওবাৰে দেশৰ বেংকসমূহ থাকিব খোলা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই জাৰি কৰিছে এই জাননী ভাৰত চৰকাৰে চৰকাৰী ৰচিদ আৰু পেমেন্টৰ সৈতে জড়িত বেংকসমূহৰ সকলো শাখাই 31 মাৰ্চ 2024 দেওবাৰ লেনদেনৰ বাবে মুকলি কৰি ৰাখিবলৈ অনুৰোধ জনাইছে 31 মাৰ্চ অৰ্থাৎ দেওবাৰে এইবাৰ খোলা থাকিব বেংক ভাৰতীয় ৰিজাৰ্ভ বেংকে জনাইছে যে 2024 চনৰ 31 মাৰ্চত চৰকাৰী লেনদেনৰ সৈতে জড়িত সকলো এজেন্সি বেংকৰ বাবে কৰ্মদিন কিন্তু কেন্দ্ৰীয় বেংকে জনোৱা মতে 31 মাৰ্চত সকলোবোৰ বেংক খোলা থাকিব ভাৰত চৰকাৰে চৰকাৰী ৰচিদ আৰু পেমেন্টৰ সৈতে জড়িত বেংকসমূহৰ সকলো শাখাই 31 মাৰ্চ 2024 দেওবাৰে লেনদেনৰ বাবে মুকলি কৰি ৰাখিবলৈ অনুৰোধ জনাইছে যাতে বিত্তীয় বৰ্ষত ৰচিদ আৰু পেমেন্টৰ সৈতে জড়িত সকলো চৰকাৰী লেনদেনৰ হিচাপ দিব পৰা যায় সেই অনুসৰি এজেন্সি বেংকসমূহক চৰকাৰী ব্যৱসায়ৰ সৈতে জড়িত সকলো শাখাত 31 মাৰ্চ 2024 দেওবাৰত খোলা ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে আগবাঢ়ি পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ দুলু আহমেদৰ আত্মঘাতী সিদ্ধান্ত এজেপিৰ নেতা দুলু আহমেদৰ আত্মঘাতী সিদ্ধান্ত কি কৰিলে দুলু আহমেদে বিতংভাৱে জনাইছো এই প্ৰতিবেদনৰ জৰিয়তে অসম জাতীয় পৰিষদ দলৰ উপসভাপতি পদৰ পৰা পদত্যাগ কৰা দুলু আহমেদে বুধবাৰে ত্যাগ কৰিলে জাতীয় পৰিষদৰ প্ৰাথমিক সদস্য পদ এজেপি দল ত্যাগ কৰি অসম জাতীয় পৰিষদৰ বিৰুদ্ধে খৰব হ'ল দুলু আহমেদ এজেপি যোগদান মোৰ আত্মঘাতী সিদ্ধান্ত আছিল বুলি মন্তব্য কৰে দুলু আহমেদে লগতে এজেপিত যোগদানক লৈ অনুতপ্ত দুলু আহমেদ আবেগৰ বশৱৰ্তী হৈ অসম জাতীয় পৰিষদত যোগদান কৰিছিল বুলি মন্তব্য কৰে দুলু আহমেদে তেওঁ কয় যে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ পৰা সম দূৰত্ব বজাই ৰখাৰ আদৰ্শত জন্ম হোৱা অসম জাতীয় পৰিষদৰ নাই কোনো নৈতিক আদৰ্শ কা আন্দোলনক লৈ জন্ম হোৱা এজেপিৰ সভাপতি এতিয়া ৰাষ্ট্ৰীয় দলত সামিল ৰাষ্ট্ৰীয় দলৰ বুকুচাত উঠি দিল্লীলৈ যাব লুৰিণজ্যোতি গগৈ দলীয় পদত্যাগ পত্ৰ দাখিল কৰি এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে সৰব হৈ পৰে দুলু আহমেদ জাতীয় বিশ্বাসঘাতকতা কৰা লুৰিণজ্যোতি গগৈৰ ভৱিষ্যত নাই বুলি কয় তেওঁ ইমানেই নহয় এই নিৰ্বাচনৰ পিছতে অসম জাতীয় পৰিষদ বন্ধ হ'ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে দুলু আহমেদে বৰপেটা লোকসভা সমষ্টিত এজেপিৰ টিকটৰ দাবীদাৰ আছিল দুলু আহমেদ যদিও এজেপিৰ টিকট নাপালে তথাপি কিন্তু নিৰাশ নহয় প্ৰাৰ্থীগৰাকী এজেপি ত্যাগ কৰি সমষ্টিটোৰ পৰা আগবঢ়াব নিৰ্দলীয় প্ৰতিদ্বন্দ্বিতা জাহাজৰ প্ৰতীকত বৰপেটাৰ প্ৰাৰ্থী হ'ব দুলু আহমেদ লুৰিণজ্যোতি গগৈতকৈ এটা হ'লেও ভোট বেছি পোৱাৰ দাবী দুলু আহমেদৰ
অৱশ্যে নিজ সমষ্টিত দুলু আহমেদৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থী হ'ব মিত্ৰজোঁটৰ ফণী ভূষণ চৌধুৰী এই সম্পৰ্কে বাৰু আপোনাৰ মতামত কি আপুনি আমাৰ এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত আপোনাৰ মতামত জনাবৰ কাৰণে নিশ্চয় নাপাহৰিব আগবাঢ়িছোঁ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ গৌৰৱ গগৈ বিফল হল নেকি এই সম্পৰ্কে প্ৰস্তুত কৰা হৈছে আমাৰ এটি প্ৰতিবেদন চাওয়া হওক কি আছে এই প্ৰতিবেদনত যিফালে যায় গগৈ পৰিয়ালৰ সদস্য সেইফালে আৰম্ভ হয় বিপৰ্যয় কি যোৰহাট কলিয়াবৰ সংসদীয় সমষ্টি কি তিতাবৰ বিধানসভা সমষ্টি জলৈকে গৈ পৰিয়ালৰ সদস্য যায় তাতেই যেন স্তব্ধ হৈ পৰে উন্নয়ন দুবাৰকৈ কলিয়াবৰ সমষ্টিক প্ৰতিদ্বন্দ্বিতা কৰা গৌৰৱ গগৈয়ে প্ৰকৃততে কিমান উন্নয়ন সাধন কৰিলে এই লোকসভা সমষ্টিটোত কেৱল গৌৰৱ গগৈয়ে নহয় তেওঁৰ পৰিয়ালৰ ঘৰুৱা সমষ্টি হৈ পৰা এই সমষ্টিটোত নিজেই দুবাৰকৈ সাংসদ হোৱাৰ লগতে তিনিবাৰকৈ সাংসদ হৈছিল তেওঁৰ পিতৃ প্ৰয়াত তৰুণ গগৈ ইয়াৰ মাজতে খুৰাক দীপ গগৈও সমষ্টিটোৰ তিনিবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল কিন্তু কেৱল কংগ্ৰেছ হাইকমাণ্ডক তৈলমৰ্দনতে ব্যস্ত থকা এই গগৈ পৰিয়ালৰ ৰাজনৈতিক তহবিলত সমষ্টি উন্নয়নৰ ফলাফল শূন্য আনকি প্ৰয়াত তৰুণ গগৈ কেন্দ্ৰীয় মন্ত্ৰী হৈও কোনো উন্নয়ন সাধন কৰিব নোৱাৰিলে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটোত একেদৰে তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত মুখ্যমন্ত্ৰীৰ ভাতৃ দীপ গগৈ আৰু পৰৱৰ্তী সময়ত পুত্ৰ গৌৰৱ গগৈয়ে প্ৰতিনিধিত্ব কৰা কলিয়াবৰৰ উন্নয়ন নহল কোনোফালে সমষ্টিটোৰ বহু কেইগৰাকী ভোটাৰে একেমুখে ধিক্কাৰ দিছে গৌৰৱ গগৈৰ অকৰ্মণ্যতাক কেৱল সংসদৰ মজিয়াত কথাৰ ফুলজাৰি মাৰি বাস্তৱ ক্ষেত্ৰত সমষ্টি উন্নয়নত চূড়ান্তভাৱে বিফল হৈছে গৌৰৱ গগৈ নিজৰ পিতৃ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তো উন্নয়নৰ নামত একোগাই কৰিব সক্ষম নহল বহুবল্কী গৌৰৱ গগৈ এসময়ৰ কলিয়াবৰৰ সমষ্টি তথা নগাঁৱৰ এগৰাকী ভোটাৰৰ মন্তব্য এয়া এই সম্পৰ্কে বাৰু আপোনাৰ ধাৰণা কি আমাৰ ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত আপোনাৰ মন্তব্য প্ৰকাশ কৰিবলৈ নিশ্চয় নাপাহৰিব আগবাঢ়িছোঁ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰলৈ অসমৰ কোন কেইখন জিলাত হ'ব মুষলধাৰ বৰষুণ আৰু বজ্ৰপাত এই সম্পৰ্কে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা কি আছে এই সম্পৰ্কে আমি বিতংভাৱে জনাবৰ কাৰণে যত্ন কৰিম কালিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বতৰৰ ৰূপ সলনি কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত কালি পুৱাৰে পৰা কিনকিনিয়া বৰষুণ আৰম্ভ হৈছে গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত আৰম্ভ হৈছে বৰষুণ বহুদিনীয়া সপোন যেন এজাক বৰষুণ নামি আহিল ৰাজ্যলৈ ধূলিময় পৰিৱেশত এজাক আশাৰ বৰষুণ কিন্তু আজি কেনেকুৱা হ'ব বতৰ কোন কোন জিলাত হ'ব বৰষুণ আজি ডিব্ৰুগড় ধেমাজি চৰাইদেউ লখিমপুৰ মাজুলী যোৰহাট বিশ্বনাথ গোলাঘাট কাৰ্বি আংলং শোণিতপুৰ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে আজি নগাঁও যোৰহাট হুজাই পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ হাইলাকান্দি কৰিমগঞ্জ মৰিগাঁও ওদালগুৰি দৰং কামৰূপ মহানগৰ বাক্সা জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে আজি নলবাৰী কামৰূপ বৰপেটা জিলাত গোৱালপাৰা কোকৰাঝাৰ ধুবুৰী দক্ষিণ শালমাৰা মানকাছাৰ জিলাতো ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে গতিকে এইকেইখন জিলাত বতৰ বিজ্ঞান বিভাগে ইতিমধ্যে জাৰি কৰিছে কেইবাটাও সতৰ্কবাণী এই সতৰ্কবাণী আপোনালোকেও যাতে মানি চলে তাৰ বাবে সকলোকে বিনম্ৰভাৱে আহ্বান জনাইছোঁ পৰৱৰ্তী আন এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল যে চৰকাৰী চাকৰিয়ালসকলৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ কি আছে চৰকাৰী চাকৰিয়ালসকলৰ কাৰণে ভাল খবৰ আমি ভিডিঅ'টিত এটা প্ৰতিবেদন আকাৰে বিতংভাৱে জনাবৰ কাৰণে যত্ন কৰিম একেলগে 4 দিনকৈ কাৰ্যালয় বন্ধ পাব এইসকল চৰকাৰী চাকৰিয়ালে শনিবাৰ দেওবাৰ সোমবাৰ আৰু মঙলবাৰে কাৰ্যালয় বন্ধ পাব এইসকল চৰকাৰী চাকৰিয়ালে শনিবাৰে মাহটোৰ চতুৰ্থ শনিবাৰৰ বাবে বন্ধ থাকিব চৰকাৰী কাৰ্যালয় সোমবাৰে হোলী উপলক্ষে বন্ধ থাকিব চৰকাৰী কাৰ্যালয় আনহাতে মঙলবাৰে কামৰূপ মেট্ৰ' জিলা প্ৰশাসনে ঘোষণা কৰিছে স্থানীয় বন্ধ কামৰূপ মহানগৰ জিলাৰ চৰকাৰী চাকৰিয়ালে একেলগে 4 দিনকৈ পাব চৰকাৰী কাৰ্যালয়ৰ বন্ধ গতিকে কামৰূপ মহানগৰৰ চৰকাৰী চাকৰিয়ালসকলৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ আজিৰ ভিডিঅ'টি আছিল ইমানেই যদি ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে এই ভিডিঅ'টি আগলৈ শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব লগতে আমাৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকন অন কৰি থবলৈ নিশ্চয় নাপাহৰিব পৰৱৰ্তী সময়ত এনেকুৱা গুৰুত্বপূৰ্ণ খবৰ লৈ আপোনালোকৰ মাজত পুনৰ আহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ জয় অসম